দেৱৰাজ ইন্দ্ৰই শ্ৰীকৃষ্ণৰ পৰা কিয় ক্ষমা ভিক্ষা খুজিছিল? কি কুকৰ্ম কৰিছিল দেৱৰাজ ইন্দ্ৰই? ইন্দ্ৰ দেৱতাক পূজা কৰা নহ'ব বুলি শ্ৰীকৃষ্ণই কিয় কৈছিল? বন্ধু বান্ধৱীসকল, এই প্ৰশ্নবোৰৰ উত্তৰ জানিবলৈ হ'লে আহক আজি এই কাহিনীটোৰ মাজলৈ। এয়া হৈছে বৃন্দাবনৰ শৰৎকালৰ সময়ৰ কথা। সেই সময়ত গছবোৰত ফুল ফলে জাতিষ্কাৰ হৈ উঠিছিল। ভোমোৰাও যেন গুণগুণাই আছিল। মৌ-মাখিবোৰেও ফুলৰ মৌ পান কৰিছিল। ময়ূৰেও পেখন ধৰি নাচিছিল। কুলি চৰাইৰ কুহু কুহু ধ্বনি শুনা গৈছিল। সৰোবৰত পদুম ফুলবোৰো ফুলি জাতিষ্কাৰ হৈ আছিল। জলচৰ সকলো পক্ষীয়ে সাঁতুৰি নানান ধৰণৰ জলক্ৰীড়া কৰি আছিল। ফুলৰ গোন্ধত বৃন্দাবনৰ সৰ্বদিশ মলমলাই আছিল। সেইবোৰ দেখি শ্ৰীকৃষ্ণৰ মনত বিমল আনন্দ হৈছিল। সেয়েহে কৃষ্ণই বাঁহী বজাই বৃন্দাবনত লগৰীয়া গোপ বালকসকলৰ সৈতে নিতৌ গৰু চৰাই নানান ধৰণৰ শৈশৱৰ লীলা কৰিছিল। সেই ব্ৰজধামৰ গোপিনীসকলে কৃষ্ণৰ বাঁহীৰ সুমধুৰ সুৰ শুনি কামনাত জৰ্জৰিত হৈছিল আৰু কৃষ্ণৰ দৰ্শন লাভৰ বাবে ব্যাকুল হৈ ৰৈছিল। তেওঁলোকে যেন কৃষ্ণৰ মূৰ্তি হৃদয়ত স্থাপন কৰি ৰাখিছিল। সৰহ সংখ্যক গোপিনীয়ে কৃষ্ণক মনে প্ৰাণে পতিৰূপে পাবলৈ ইচ্ছা কৰিছিল। পিছে এদিনাখন সেই শৰৎকালৰ সময়তে নন্দ ৰজাৰ নিৰ্দেশত গোপ-গোপীয়ে ইন্দ্ৰ দেৱতাৰ পূজা কৰিবলৈ পূজাৰ সা-সামগ্ৰী যোগাৰ কৰি আছিল। এনেহেন ইন্দ্ৰ উৎসৱৰ আয়োজন দেখি সৰ্বাত্মা আৰু সৰ্বদৰ্শী শ্ৰীকৃষ্ণই ইন্দ্ৰ উৎসৱৰ বাবে যজ্ঞ কৰিবলৈ উত্তমভাৱে সজোৱা স্থানলৈ গমন কৰিছিল। তেওঁৰ লগত আছিল বলোৰাম আৰু শ্ৰীকৃষ্ণই সাধাৰণতে একেলগে সৰ্বস্থানলৈ গমন কৰে যদিও দুই এটি কৰ্মৰ বাবে কৃষ্ণই বলোৰামৰ লগ নলয়। পিছে সেইদিনাখন দুয়ো ভাতৃয়ে নন্দ ৰজাই আন বৃদ্ধৰ সৈতে যজ্ঞৰ কামত ব্যস্ত থকা স্থানলৈ গৈ দেখা কৰিছিল আৰু তেওঁলোকে সেই স্থানলৈ গৈ দেখে যে সকলো লোকে নিষ্ঠাৰে সকলোৰে দায়িত্ব পালন কৰিছিল। সেই যজ্ঞভূমিলৈ প্ৰধান যজ্ঞ পুৰোহিত আৰু আন ব্ৰাহ্মণবোৰ নিজৰ নিজৰ কৰ্ম ভাগৰ বাবে সাজু হৈছিল। এনেদৰেই সকলোৱে যজ্ঞৰ সামগ্ৰী যোগাৰ কৰি পূজাৰ বেদীত ৰখাত ব্যস্ত থকা সময়তে নন্দক শ্ৰীকৃষ্ণই প্ৰশ্ন কৰিছিল, হে পিতা, সকলোৱে বৰ ব্যস্তভাৱে এইবোৰ আয়োজন কৰা দৰ্শন কৰি বুজিলোঁ নিশ্চয় ইয়াত কোনোবা মহান দেৱতাক যজ্ঞৰ দ্বাৰা পূজা কৰা হ'ব। পিছে হে পিতা, কাৰ বাবে এই যজ্ঞৰ আয়োজন কৰা হৈছে? শ্ৰীকৃষ্ণই নন্দক এই সকলোবোৰ কথা জানিবলৈ প্ৰশ্ন কৰিলে আৰু তেওঁ ক'লে যে আমি জনাত বৰ্তমান বৃন্দাবনত কোনো গোপ-গোপীৰ মনত কোনো দুখ ভাৱ নাই, কাৰণ মই তোমাৰ মাতৃ যশোদা আৰু মাতৃ ৰোহিণীৰ মনত অকণো দুখ ভাৱ দেখা নাই। বৃন্দাবনত দাদা বলোৰাম আৰু মই লগৰীয়াৰ সৈতে আনন্দমনে গৰু চৰাই আছোঁ। ধেনুবোৰে আগতকৈ বেছি কোমল ঘাঁহ খাই বেছি পৰিমাণে গাখীৰ দিছে। গোপ-গোপীবোৰে আনন্দমনে বাস কৰিব ধৰিছে। বৰ্ষাকাল অন্ত হোৱাত সৰ্বদিশ সুন্দৰ হৈছে। এনে স্থলত তুমি কি কামনা কৰি এই যজ্ঞ কৰাৰ বাবে আয়োজন কৰিছা? এই কথা মোক জনোৱা পিতা। এইদৰে শ্ৰীকৃষ্ণই নন্দক বহুতো কথা ক'লে। তাৰপিছত তেওঁ পুনৰ ক'বলৈ ধৰিলে যে মই ভাবোঁ তুমি যজ্ঞ কৰিবলগীয়া হোৱাৰ কোনো কাৰণে নাই। তুমি তোমাৰ প্ৰজাবোৰ ধৰ্মমতে পালন কৰি আছা। সদায় পৰমেশ্বৰ বিষ্ণুক ধ্যান কৰি আছা। তুমি সকলোকে নিজ আত্মা বুলি জ্ঞান কৰি আছা। আমাৰ মাতৃ আৰু দুই ভাতৃক প্ৰাণতকৈও বেছি মৰম কৰা। তুমি যদিও গোৱালসকলৰ ৰজা, তথাপিও পিছে তুমি
সাধাৰণ গোৱালে যি কাম কৰে তুমিও সেইবোৰ কামকে কৰি আছা। তোমাৰ মনত অহংকাৰ ভাৱ অকণো নাই। তুমি সদায় আনন্দ মনে বাস কৰা। এনে স্থলত তুমি কি দুখত যজ্ঞ কৰিব খুজিছা সেই কথাহে মই বুজি পোৱা নাই। এই বুলি শ্ৰীকৃষ্ণই তেওঁৰ পিতৃ নন্দৰজাক ক'লে। তাৰপিছত শ্ৰীকৃষ্ণই পুনৰ নন্দৰজাক বুজাব ধৰিলে যে আত্মজ্ঞানৰ সমান কোনো জ্ঞান নাই। ভেদ বুদ্ধি জ্ঞানেই মানুহৰ মনত মোহৰ সৃষ্টি কৰে। মই জনাত তুমি এজন সাধু লোক। তুমি সাধু হৈও কিবা এটি সিদ্ধান্ত লোৱা সময়ত আমাক কিয় জনোৱা নাই? কাৰণ সাধু লোকে সদায় সুহৃদয়ৰ সৈতে অলপ আলোচনা কৰি সৰ্বকৰ্ম কৰে। গতিকে হে পিতা, সুহৃদয়ৰ লগত আলাপ আলোচনা কৰিলে সেই কৰ্মত কোনো ধৰণৰ দোষ নাথাকে বুলি জ্ঞানী লোকসকলে কয়। কাৰণ গৃহীগণে কিবা এটি কাম কৰিলে গৃহীৰ পুত্ৰ ভাৰ্যাৰ পৰা গোপনে ৰাখিব নালাগে। পৰিয়ালৰ সদস্যৰ লগত আলোচনা নকৰাকৈ কৰা কৰ্মত কিবা নহয় কিবা এটি দোষ থাকি যায়। গতিকে হে পিতা, তুমি যি কামনা কৰি এই যজ্ঞ কৰিব বিচাৰিছা সেই কথা মোক জনোৱা। শ্ৰীকৃষ্ণৰ এনেহেন যুক্তিপূৰ্ণ কথা শুনি নন্দৰজাই ধীৰে ধীৰে ক'লে, হে বোপা, দেৱৰাজ ইন্দ্ৰ হৈছে আমাৰ মেঘৰূপী ভগৱান। তেওঁহে পৃথিৱীত সময়মতে বৰষুণ দিয়ে। কাৰণ আমি মেঘৰ পৰাহে বৰষুণ পাওঁ। বৰষুণৰ পানীৰ ফলত পৃথিৱীত শস্য আদিৰ জন্ম হয় আৰু সকলো প্ৰাণীয়ে জীৱন ধাৰণ কৰিব পাৰে। পানী অবিহনে কোনো প্ৰাণীয়ে জীৱন ধাৰণ কৰিব নোৱাৰে। লগতে হে কৃষ্ণ, মেঘৰ দেৱতা দেৱৰাজ ইন্দ্ৰক আমি প্ৰতি বছৰে যজ্ঞৰ দ্বাৰা পূজা কৰিয়ে আহিছোঁ। সকলো ব্ৰজবাসীয়ে দেৱৰাজ ইন্দ্ৰক যজ্ঞৰ দ্বাৰা পূজা কৰি থকা বাবেই তেওঁ সন্তুষ্ট হৈ নিয়মিতভাৱে বৰষুণ দি থাকে। বৰষুণৰ পানীৰ বাবে তৃণ, শস্য আৰু আন আন যিবোৰ দ্ৰব্য উৎপন্ন হয়, আমি সকলো ব্ৰজবাসীয়ে প্ৰতি বছৰে সেই দ্ৰব্যৰ দ্বাৰা ইন্দ্ৰৰ পূজা অৰ্চনা কৰি আহিছোঁ। গতিকে হে বোপা কৃষ্ণ, ইন্দ্ৰৰ পূজা কৰিলে ধৰ্ম, অৰ্থ আৰু কাম এই ত্ৰিবৰ্গ সাধন হয়। কাৰণ সকলো প্ৰাণীৰ মংগলৰ বাবে ইন্দ্ৰৰ পূজা কৰিব লাগে। ইন্দ্ৰই সকলো প্ৰাণীৰ জীৱিকা প্ৰদান কৰে। গাই গৰু, কৃষি কৰ্ম আদিৰ দ্বাৰাই আমি জীৱন ধাৰণ কৰি আহিছোঁ। সেয়েহে আমি ভাবোঁ যে এইবোৰ কৰ্মৰ ফল প্ৰদান কৰে একমাত্ৰ ইন্দ্ৰই। অৰ্থাৎ ইন্দ্ৰই মেঘৰ দ্বাৰা বৰষুণ নিদিলে আমি কৃষি কৰ্ম কেনেকৈ কৰিম? এই পৃথিৱীত যদি তৃণবোৰ জন্ম নহয় তেনেহ'লে গৰুবোৰ কেনেকৈ জীয়াই থাকিব? গৰুবোৰ জীয়াই নাথাকিলে আমাৰ জীৱিকাৰ পথ বন্ধ নহ'বনে? সেয়েহে বোপা, মনত ৰাখিবা, একমাত্ৰ দেৱৰাজ ইন্দ্ৰই যথা সময়ত বৰষুণ দি তৃণ, শস্য আদিৰ জন্ম দি আমাৰ কল্যাণ সাধন কৰি আহিছে। এইকাৰণে আমি প্ৰতি বছৰে ইন্দ্ৰ দেৱতাৰ পূজা কৰি তেওঁৰ তৃপ্তি সাধন কৰি থাকোঁ। ইন্দ্ৰক পূজা কৰাই হৈছে আমাৰ ব্ৰজবাসীৰ ধৰ্ম। ইন্দ্ৰক পূজা নকৰিলে ইন্দ্ৰই ক্ৰোধিত হৈ আমাক অনিষ্ট সাধনো কৰিব পাৰে। কাম, দেশ, ভয় আৰু লোভৰ বাবে যি মানুহে ইন্দ্ৰৰ পূজা নকৰে সেই মানুহৰ পদে পদে বিপদ হৈ থাকে। এনেদৰে শ্ৰীকৃষ্ণক নন্দৰজা আৰু আন আন বৃদ্ধ গোপগণেও সেই কথা কৈছিল। তেতিয়া সেই কথা শুনি শ্ৰীকৃষ্ণই হাঁহি মাৰি বলোৰামক গোপনে কৈছিল, গোৱালৰ ৰজা তথা আমাৰ পালিত পিতৃ নন্দৰজাই এতিয়াও জ্ঞান লাভ কৰিব পৰাই নাই। কাৰণ তেওঁ এতিয়াও সংসাৰ সুখত মগ্ন হৈ থাকি আমাক চিনিব পৰা নাই। তেওঁ ভেদভাৱে আজিও দেৱতাৰ পূজা কৰি আছে। আমিয়েই যে সৰ্বদেৱময় সেই কথা বুজি নাপাই ইন্দ্ৰকেই শ্ৰেষ্ঠ দেৱতা জ্ঞান কৰি ইন্দ্ৰৰ পূজা আয়োজন কৰিছে।
কোৱা হয় যে কৰ্মফলৰ মতেহে আমি জীৱবোৰক আহাৰ যোগান ধৰি থকাৰ কথা নন্দ ৰজাই জনাই নাই। গতিকে মোৰ কিমান শক্তি নন্দক জনোৱা উচিত হ'ব। পিছে কৃষ্ণৰ কথাত বলোৰামে মৃদু হাঁহি মাৰি নীৰৱে ৰৈ আছিল। কৃপাময় হৰিয়ে নন্দ আৰু গোপগোপীৰ হৃদয়ত জ্ঞান প্ৰদান কৰাৰ ইচ্ছা কৰিছিল। তেওঁ মৃদু হাঁহি মাৰি নন্দ ৰজাক কৈছিল, হে পিতা, মোৰ কথা শুনা। সকলো জীৱই নিজ নিজ কৰ্মফল ভোগ কৰিবলৈ পৃথিৱীত জন্ম লাভ কৰে। কৰ্মৰ দ্বাৰাই সকলো জীৱই লয়প্ৰাপ্ত হৈ থাকে। সুখ দুখ পাপ আৰু মুক্তি বুলি যাক কোৱা হয়, সেইবোৰ সকলো জীৱই নিজ নিজ কৰ্মৰ বাবে ভোগ কৰিয়েই থাকে। কাৰণ দেৱগণ, সিদ্ধগণ, গন্ধৰ্ব, কিন্নৰগণ আদি সকলোৱে মায়াৰ অধীন হৈ কৰ্ম কৰি থাকে। নিজে কৰা কামৰ ফলদাতা আন জীৱ কেনেকৈ হ'ব পাৰে? কাৰণ মায়াৰ বশৱৰ্তী হৈ ব্ৰহ্মা, মহেশ্বৰ, ইন্দ্ৰ আদি দেৱগণো সকলো কৰ্মৰ দাস হৈ থাকে। কৰ্মৰ অধীন হৈ যিয়ে ফল আশা কৰি থাকে, সেইবোৰে কেনেকৈ আনক শক্তি প্ৰদান কৰিব পাৰিব, সেই কথা পিতা এবাৰ ভাবি চোৱা। এইদৰে কৃষ্ণই পিতৃ নন্দ ৰজাক বুজাব ধৰিলে। তাৰ পিছত কৃষ্ণই পিতাকক আকৌ ক'বলৈ ধৰিলে যে সৰ্বফলদাতাজনহে একমাত্ৰ কৰ্তা। তেওঁৰ বাহিৰে এই জগতত ত্ৰাণকৰ্তা কোনো নাই। সেইজনাই হৈছে আমাৰ পৰমেশ্বৰ। তেওঁৰ বাহিৰে কোনো দেৱতা শ্ৰেষ্ঠ নহয়। কৰ্মবশে যদি ইন্দ্ৰ আদি দেৱগণেও নিজ নিজ কৰ্মৰ ফল ভোগ কৰিবই লাগে, তেতিয়া আন আন প্ৰাণীয়ে ইন্দ্ৰক পূজা কৰাৰ কি ফল হ'ব? সকলো জ্ঞানী মানুহে একমাত্ৰ নাৰায়ণক পূজা কৰিহে সুফল লাভ কৰে। সুফল লাভ কৰাত কোনো দেৱতাই সহায় নকৰে। কাৰণ নিজ নিজ কৰ্মফল ভোগ নকৰাকৈ কোনো মানুহে পৰিত্ৰাণ নাপায়। গতিকে সেই ফলৰ গতি ইন্দ্ৰই কোনোমতেই সলনি কৰিব নোৱাৰে। যদি কৰ্মফলৰ গতি সলনি কৰিব পৰা দেৱতা আছে বুলি ভাবি চায়, তেতিয়া ইন্দ্ৰৰ বাহিৰে প্ৰভু বিষ্ণুক পূজা নকৰা কিয়? কিয়নো একমাত্ৰ বিষ্ণুৱেহে কৰ্মফলৰ পৰা মানুহক মুক্তি দিব পাৰে। যদি আমি ইন্দ্ৰক পূজা নকৰোঁ, ইন্দ্ৰই আমাক কি ক্ষতি সাধন কৰিব? কোনো দেৱতাই আমাক অনিষ্ট সাধন কেতিয়াও কৰিব নোৱাৰে। এনেদৰে নন্দ ৰজাক বুজাই বঢ়াই পুনৰ কৃষ্ণই ক'লে যে হে পিতা, সকলো চৰাচৰ একমাত্ৰ পৰমেশ্বৰৰ ইচ্ছাত জন্ম লাভ কৰে। তেওঁৰ ইচ্ছাতেই প্ৰতিপালিত হয় আৰু তেওঁৰ ইচ্ছাতেই ক্ষয়প্ৰাপ্ত হয়। তাকেই কিছুমান মানুহে ভাগ্য বুলি কয়। সেই ভাগ্যৰ ফলত সকলো প্ৰাণীয়ে স্থিতি লাভ কৰে। সেয়াই যদি সত্য হয়, তেতিয়া সুৰাসুৰ, মানুহ আদি সকলো প্ৰাণী ভাগ্যতেই স্থিতি লাভ কৰা বুলিব লাগিব। কাৰণ হে পিতা, কৰ্মৰ দ্বাৰাই সকলো জীৱই উচ্চ নীচ নানা দেহ ধাৰণ কৰি থাকে। তুমি যদি ইচ্ছা কৰা, তেতিয়া কৰ্ম আৰু ভাগ্যৰ দ্বাৰাই সকলো জীৱই জীৱন ধাৰণ কৰি থাকে বুলি ভাবিব পাৰা। কৰ্ম আৰু ভাগ্যৰ গুৰু কিন্তু এজন, সেইজনাই হৈছে পৰমেশ্বৰ। জ্ঞানীসকলে কৰ্মই প্ৰধান বুলি স্থিৰ কৰে। যদি কৰ্মই প্ৰধান বুলি ভবা হয়, তেতিয়া তুমি কৰ্মৰ পূজা কৰাহে উচিত হ'ব। আচলতে যাৰ দ্বাৰা সুন্দৰভাৱে প্ৰতিপালিত হ'ব পাৰি, সেইজনেই সেই মানুহৰ দেৱতা বুলি ধৰি ল'ব লাগে। কিয়নো কৰ্ম নকৰা মানুহৰ ভাগ্য সুপ্ৰসন্ন হ'ব নোৱাৰে। কাৰণ হে পিতা, বেদ অধ্যয়নৰ দ্বাৰা ব্ৰাহ্মণসকলে ক্ষত্ৰিয় প্ৰজা পালনৰ দ্বাৰা নাইবা শত্ৰুৰ হাতৰ পৰা প্ৰজাক ৰক্ষা কৰি, বৈশ্যই কৃষিকৰ্ম নাইবা ব্যৱসায় কৰি, শূদ্ৰই দ্বিজ আদিক শুশ্ৰূষা কৰিহে নিজ ভাগ্যৰ উন্নতি সাধন কৰিব পাৰে বুলি জ্ঞানীসকলে কয়। যেনে ইয়াৰ ভিতৰত
বৈশ্যসকলৰ বৃত্তি 4 ধৰণৰ, যেনে বাণিজ্য কৰা, গো পালন কৰা, কৃষি কৰ্ম কৰা আৰু ঋণ দান কৰা আদি। আমি গোৱাল জাতিৰ। আমাৰ বৃত্তি হৈছে গৰুৰ গাখীৰৰ দ্বাৰাই জীৱন ধাৰণ কৰা। আমি উত্তম ৰূপে গৰু পালন কৰা কৰ্তব্য। গাই গৰুৰ গাখীৰৰ পৰাই আমি দধি, দুগ্ধ আৰু ঘিউ লাভ কৰি থাকোঁ। সেয়াই আমাৰ জীৱিকাৰ উপায় নহয় জানো? আমাৰ জীৱিকাৰ উপায় ইন্দ্ৰই নিৰ্ধাৰণ কৰি দিয়া বুলি ভবাৰ কোনো যুক্তিয়েই নাই। এনেদৰে শ্ৰীকৃষ্ণই নন্দৰজাক বহু কথা কৈ জ্ঞান দিলে। তাৰপিছত তেওঁ পুনৰ ক'বলৈ ধৰিলে, হে পিতা, সত্য, ৰজ আৰু তম এই 3 গুণে সৃষ্টি, স্থিতি আৰু প্ৰলয়ক আশ্ৰয় কৰি থাকে। ৰজগুণৰ দ্বাৰা বিশ্বৰ সৃষ্টি হয়। ৰজগুণৰ দ্বাৰাই মেঘৰ সৃষ্টি হয়। সেই মেঘৰ পৰা বৰষুণ হয় আৰু সেই বৰষুণৰ পানীৰ দ্বাৰাই জীৱই জীৱন ধাৰণ কৰে। আৰু এয়াই হৈছে প্ৰকৃতিৰ নিয়ম। ইয়াত ইন্দ্ৰই নিজাকৈ একো কৰিব নোৱাৰে। গতিকে ইন্দ্ৰক পূজা কৰাৰ একো লাভ নাই। হে পিতা, আমি যিহেতু গোৱাল জাতিৰ, আমাৰ জীৱিকা যিহেতু গৰুৰ গাখীৰৰ পৰা উৎপন্ন দ্ৰব্য, আমি যিহেতু যি ঠাইত ঘাঁহৰ অভাৱ নাই সেই ঠাইত অৰ্থাৎ বননিৰ মাজত বাস কৰিব লাগে। সেয়েহে আমাৰ বাবে নগৰ, চহৰ আৰু গাঁওবোৰৰ দ্বাৰা উপকাৰ নহয়। আমি উপকৃত হওঁ ঘাঁহনি পথাৰ, ঘাঁহেৰে পৰিপূৰ্ণ পৰ্বত, হাবি আৰু বননি আদি ঠাইৰ পৰা। গতিকে আমি এই বৃন্দাবন নাইবা এই বৃন্দাবনৰ নিচেই ওচৰত থকা গোবৰ্ধন পৰ্বতক পূজা কৰাহে বেছি ভাল হ'ব। কাৰণ এই বৃন্দাবন আৰু গোবৰ্ধন পৰ্বতৰ ঘাঁহ খাই আমাৰ গৰুবোৰ জীয়াই আছে। কাৰণ এই গোবৰ্ধন পৰ্বতৰ পৰা প্ৰবাহিত নদীৰ পানীয়ে ইয়াত বাস কৰা সকলো প্ৰাণীৰ প্ৰাণ ৰক্ষা কৰি আছে। গতিকে হে পিতা, ইন্দ্ৰক পূজা কৰাতকৈ গোবৰ্ধন পৰ্বতক পূজা কৰাহে উচিত হ'ব। আমি গোবৰ্ধন পৰ্বতকে দেৱতা বুলি পূজা কৰিলে সেই পৰ্বতে আমাক ৰক্ষা কৰিব। এনেদৰে শ্ৰীকৃষ্ণই পিতৃ নন্দক বুজাই বঢ়াই তেওঁ ক'লে যে মই ভাবোঁ ইন্দ্ৰৰ যজ্ঞৰ বাবে যোগাৰ কৰা দ্ৰব্যবোৰৰ দ্বাৰাই গোবৰ্ধন পৰ্বতৰ বাবে যজ্ঞ কৰা যাওক। পায়স আৰু উত্তম অন্ন, বিবিধ ব্যঞ্জন, গৰুৰ গাখীৰৰ পৰা বিভিন্ন মিঠাই আদি তৈয়াৰ কৰা হওক। গৰুবোৰৰ বাবে ঘাঁহৰ যোগাৰ কৰা হওক। ব্ৰজবাসী ব্ৰাহ্মণগণে উত্তম ৰূপে হোম যজ্ঞ কৰি ভক্তিভাৱে গোবৰ্ধন পৰ্বতক পূজা কৰক। ব্ৰাহ্মণক উত্তম অন্ন ভোজন কৰিব দি দান দক্ষিণা প্ৰদান কৰা হওক। ব্ৰজবাসীসকলৰ বাবে বিভিন্ন মিঠাই, অন্ন আদি তৈয়াৰ কৰি খাবলৈ দিয়া যাওক। গৰুবোৰক ঘাঁহ আৰু গৰুৱে খাব পৰা উপযুক্ত খাদ্য খাবলৈ দিয়া যাওক। হে পিতা, দৰিদ্ৰ, চণ্ডাল, পাপী, নিজ জাতি বুলি ভবা মানুহ আদিৰ প্ৰতি দয়াবান হৈ তুমি সকলোকে খাদ্য, বস্ত্ৰ, অলংকাৰ আদি প্ৰদান কৰা। এনে কৰ্ম কৰিলেহে তোমাৰ মহৎ উপকাৰ হ'ব। ব্ৰজবাসী তোমাৰ সকলো প্ৰজাক সাধ্য অনুসাৰে বস্ত্ৰ, অলংকাৰ প্ৰদান কৰি ভালদৰে সাজি কাচি গোবৰ্ধন পৰ্বতলৈ গৈ ভক্তিভাৱে পূজা কৰাৰ নিৰ্দেশ দিয়া। এনেদৰে শ্ৰীকৃষ্ণই নন্দৰজাক বহুতো কথা ক'লে। তাৰপিছত তেওঁ ক'লে যে মই ভাবোঁ আমি আটাইয়ে মিলি ইন্দ্ৰ যজ্ঞৰ বাবে যোগাৰ কৰা সকলো দ্ৰব্য গোবৰ্ধন পৰ্বতলৈ লৈ গৈ তাত গোবৰ্ধন পৰ্বতৰ বাবে যজ্ঞ কৰাহে উচিত হ'ব। এইদৰে কৃষ্ণই নন্দৰজাক নানান যুক্তিৰে ইন্দ্ৰযজ্ঞ কৰিব নিদি গোবৰ্ধন পৰ্বতক পূজা কৰিব দিয়াত ব্ৰাহ্মণসকল, গোপ-গোপীগণ আৰু কৃষ্ণৰ লগৰীয়াবোৰে কৃষ্ণৰ কথামতে কাম কৰিবলৈ সন্মত হ'ল। তেতিয়া নন্দৰজাই সকলোৱে কৃষ্ণই কোৱা ধৰণে গোবৰ্ধন পূজা কৰিবৰ বাবে ইচ্ছা কৰিলে।
এইদৰে সকলো ব্ৰজবাসীয়ে গোবৰ্ধন পৰ্বতৰ পূজাৰ বাবে যাত্ৰা আৰম্ভ কৰিলে। এনেদৰে গৈ গৈ গোবৰ্ধন পৰ্বত পোৱাত আটায়ে সেই পৰ্বত প্ৰদক্ষিণ কৰি পৰ্বতৰ এঠাইত উপযুক্ত ভাবি তাতেই পূজাৰ আয়োজন কৰিলে। ব্ৰাহ্মণসকলে বিধিমতে গোবৰ্ধন পৰ্বতক পূজা কৰি বিভিন্ন দ্ৰব্য প্ৰদান কৰিলে। শ্ৰীকৃষ্ণয়ো সাধাৰণ ৰূপে গোপগোপীৰ মাজত আছিল আৰু আন এটি ৰূপে গোবৰ্ধন পৰ্বতই প্ৰদান কৰা দ্ৰব্যবোৰ ভক্ষণো কৰিছিল। সেই গোবৰ্ধন পৰ্বতৰ ৰূপ আছিল বিশাল আৰু মনোহৰ দিব্য ৰূপ। সেই ৰূপ দৰ্শন কৰি গোপগোপী ব্ৰাহ্মণগণ কৃষ্ণ আৰু বলোৰাম সকলোৱে ভক্তিভাৱে প্ৰণাম কৰিছিল। বিশাল দিব্যৰূপী গোবৰ্ধন পৰ্বত দৰ্শন কৰি সকলোৱে আচৰিত হৈছিল। মূৰ্তিমন্ত হৈ গোবৰ্ধন পৰ্বতেও কৈছিল, মই তোমালোকৰ ভক্তিত সন্তুষ্ট হৈছোঁ। তোমালোকৰ কল্যাণ সাধনৰ বাবে মই গোবৰ্ধন পৰ্বত ৰূপে ইয়াত বাস কৰি আছোঁ। তোমালোকে প্ৰদান কৰা এই অন্ন আদি ভোজন কৰি মই তৃপ্তি লাভ কৰিলোঁ। এতিয়া তোমালোকেও আনন্দ মনে ভোজন কৰা। তেনেদৰে কৈ সেই মূৰ্তি অন্তৰ্ধান হ'ল। ভগৱান কৃষ্ণই মায়াৰে আন কিছুমান মানুহ সৃষ্টি কৰিছিল। সেই সৃষ্টি কৰা মানুহবোৰে গোবৰ্ধন পৰ্বতে দিব্যৰূপ ধাৰণ কৰা গোপগোপীয়ে প্ৰদান কৰা দ্ৰব্য গ্ৰহণ কৰি ভক্ষণ কৰা ইত্যাদি মিছা বুলি প্ৰচাৰ কৰিছিল। কৃষ্ণই মায়াৰে ভয়ানক সৰ্পৰ ৰূপ ধাৰণ কৰি সেইবোৰ মানুহক এটি এটিকৈ ভক্ষণ কৰিছিল। তেতিয়া কৃষ্ণই সকলোকে কৈছিল, আমি সকলোৱে গোবৰ্ধন পৰ্বতে দেৱতাৰ ৰূপ ধাৰণ কৰি আমি প্ৰদান কৰা পূজাৰ দ্ৰব্য গ্ৰহণ কৰা নিজ চকুৰে দৰ্শন কৰিছোঁ। গতিকে ক'ৰ পৰা সেইবোৰ মানুহ আহি প্ৰভু গোবৰ্ধনক নিন্দা কৰিলে বুজি নাপালোঁ। প্ৰভু গোবৰ্ধন অন্তৰ্যামী। তেওঁক নিন্দা কৰা বাবে তেওঁ সৰ্পৰূপ ধাৰণ কৰি সেই পাপীবোৰক ভক্ষণ কৰিলে। গতিকে হে গোপগোপীগণ, তোমালোকেও গোবৰ্ধনৰূপী হৰিক দৰ্শন কৰি মনত কিবা সন্দেহ কৰিছা নেকি? এনেদৰে কৃষ্ণৰ কথা শুনি গোপগোপী সকলোৱে ক'লে যে আমি যি দেখিলোঁ সেয়া মিছা হ'ব নোৱাৰে। গতিকে হে কৃষ্ণ, আমি তোমাৰ অনুগ্ৰহত গোবৰ্ধনৰূপী হৰিক দৰ্শন কৰিলোঁ। গতিকে আজিৰ পৰা আমি প্ৰত্যেক বছৰে ইন্দ্ৰৰ পূজা নকৰি গোবৰ্ধন পৰ্বতৰে পূজা কৰিম। আমি ইমান বছৰে ইন্দ্ৰৰ পূজা কৰিও কোনোদিনে ইন্দ্ৰক দেখা নাই। তোমাৰ কথা মতে গোবৰ্ধন পৰ্বতক পূজা কৰিয়েই তেওঁৰ দিব্য ৰূপ দৰ্শন কৰি পৰম আনন্দিত হৈছোঁ। সেই বুলি সকলোৱে ক'বলৈ ধৰিলে। এনেদৰে আটায়ে গোবৰ্ধন পৰ্বতৰ জয়ধ্বনি দি সেই পৰ্বতে কোৱা ধৰণে আনন্দ মনে সকলো খাদ্য ভক্ষণ কৰিলে। যেনে গৰুবোৰকো কোমল ঘাঁহ আৰু সিহঁতৰ উপযোগী ফল মূল আদি বিভিন্ন দ্ৰব্য খাবলৈ দিয়া হ'ল। যজ্ঞৰ শেষত নন্দ ৰজাই বিধিমতে ব্ৰাহ্মণক দান দক্ষিণা প্ৰদান কৰি যথাসময়ত পুনৰ বাসস্থানলৈ উভতি গ'ল। এনেদৰে উভতি যোৱাৰ সময়তো সকলোৱে কৃষ্ণৰ গুণ কীৰ্তন কৰিয়েই গৈছিল। এনেদৰে লীলাময় কৃষ্ণই নানান ধৰণে লীলা কৰি গোপগোপীৰ মন মোহিত কৰিছিল। এনেদৰে ব্ৰজবাসীয়ে কৃষ্ণক আগতকৈও বেছি ভাল পাবলৈ ধৰিলে। তেওঁৰ লীলাত সকলো ব্ৰজবাসী মোহিত হ'ল। যশোদা, ৰোহিণী আৰু নন্দ ৰজাৰ বাহিৰে আটাইবোৰে কৃষ্ণক দেৱজ্ঞান কৰিলে। তেওঁলোক তিনিজনাই কিন্তু কৃষ্ণক পুত্ৰ জ্ঞানহে কৰিছিল। দেৱতা জনাৰ্দনে ব্ৰজবাসীক নিজৰ মহিমা বুজিবলৈ আৰু ইন্দ্ৰৰ অহংকাৰ নাশ কৰিবলৈহে গোবৰ্ধন পূজা কৰিছিল। দেৱৰাজ ইন্দ্ৰই সেই কথা জনা নাছিল। এনেদৰে প্ৰতি বছৰে গোপৰ ৰজা নন্দই
ইন্দ্ৰৰ যজ্ঞ কৰে। সেই বেলি তেওঁৰ যজ্ঞ নকৰি ব্ৰজবাসীসকলে গোবৰ্ধন পৰ্বতক পূজা কৰা দেখি ইন্দ্ৰ ক্ৰোধিত হ'ল। তেওঁ প্ৰলয় কালত যিবোৰ মেঘে অবিৰামভাৱে বৰষুণ দি সমগ্ৰ পৃথিৱী জলমগ্ন কৰে, সেইবোৰ মেঘক মাতি আনি কৈছিল, হে মেঘগণ, এই ত্ৰিলোকৰ অধিপতি দেৱৰাজ ইন্দ্ৰ, মোক ঈশ্বৰ জ্ঞান কৰি ব্ৰজবাসীসকলে প্ৰতি বছৰে মোৰ যজ্ঞ কৰিছিল। এইবেলি কিন্তু তেওঁলোকে গোবৰ্ধন পৰ্বতকহে পূজা কৰিলে। মই যে তেওঁলোকৰ ঈশ্বৰ, সেই কথা তেওঁলোকে পাহৰি গ'ল। এইদৰে সামান্য বনবাসী গোৱালসকলে মোক অপমান কৰাৰ প্ৰতিশোধ মই ল'বই লাগিব। নন্দৰ পুত্ৰ কৃষ্ণৰ কথা মতেই গোপসকলে মোক অপমান কৰিলে। মই যে দেৱৰাজ ইন্দ্ৰ আৰু নন্দৰ পুত্ৰ কৃষ্ণ যে সামান্য গোৱালৰ ল'ৰা, সেই কথাও গোৱালসকলে বুজি নোপোৱা হ'ল। আৰু এই কৃষ্ণৰ কথা মতে মূৰ্খ ব্ৰজবাসীসকলে মোৰ পূজা নকৰি অকল মোকেই অপমান কৰা নাই, সেই মূৰ্খবোৰে সমগ্ৰ দেৱতাকেই অপমান কৰিলে। আমি দেৱগণ তেওঁলোকৰ মনত ক্ষমতাহীন মানুহতকৈ অধম হোৱা যেন হ'ল। গোৱালবোৰৰ হিতাহিত জ্ঞান শূন্য হ'ল যেন পাইছোঁ। এই কৃষ্ণৰ কথাত তেওঁলোক মহাজ্ঞানী বুলি ভাবি দেৱতাক অৱহেলা কৰিছে। গতিকে মই ইয়াৰ যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব। কাৰণ এই সামান্য গোৱালক উপযুক্ত শাস্তি প্ৰদান কৰিব নোৱাৰিলে দেৱগণে মোক নিন্দা কৰিব। এই বনবাসী গোৱালবোৰে গৰুৰ গাখীৰ বিক্ৰী কৰি ধনী হোৱা যেন অনুমান কৰিছোঁ, কাৰণ ধনৰ বাবেহে মানুহ অহংকাৰী হয়। কিজানি নন্দই প্ৰচুৰ পৰিমাণে ধন লাভ কৰাৰ বাবেই নিশ্চয় গোৱালবোৰে নন্দৰ পুত্ৰ কৃষ্ণক বৰকৈ শ্ৰদ্ধা ভক্তি কৰা হৈছে। গতিকে হে মেঘগণ, তোমালোকে প্ৰলয় কালত যিদৰে ধাৰাসাৰ বৰষুণ দিয়া, সেইদৰে বৃন্দাবনত ধাৰাসাৰ বৰষুণ দিয়াগৈ। বৰষুণৰ প্ৰভাৱত যেন ব্ৰজবাসীৰ গৰুবোৰৰ মৃত্যু ঘটে আৰু ব্ৰজবাসীৰো মৃত্যু ঘটে, তাৰ ব্যৱস্থা কৰাগৈ। মই অবিলম্বে ঐৰাৱতত আৰোহণ কৰি মৰুদগণৰ সৈতে নন্দৰ ব্ৰজধাম ধ্বংস কৰাৰ বাবে যাম। ইন্দ্ৰৰ আদেশ পোৱাৰ লগে লগে মেঘবোৰে অতি শীঘ্ৰে ঘোৰ মূৰ্তি ধাৰণ কৰি ভীষণ গৰ্জন কৰি বৃন্দাবনত ধাৰাসাৰ বৰষুণ দিলে। সেই মেঘক সহায় কৰিছিল বায়ু আৰু বৰুণে। বায়ুৱে প্ৰবল বেগে ধুমুহা বলাইছিল, বৰুণে শিলাবৃষ্টি কৰিছিল আৰু মেঘবোৰে বিদ্যুৎ আৰু ভীষণ গৰ্জন কৰিছিল। ধুমুহা, শিলাবৃষ্টি আৰু মেঘৰ ভীষণ গৰ্জনত ব্ৰজবাসীয়ে স্থিৰেৰে থাকিব নোৱাৰা হৈছিল। সমগ্ৰ বৃন্দাবন বানপানীত প্লাবিত হৈছিল। ধুমুহাত গোৱালবোৰৰ গৃহ ভাঙি পৰিছিল। গৰুবোৰে মৃত্যুৰ ভয়ত যেনিয়ে তেনিয়ে দৌৰি ফুৰিছিল। সকলো গোপগোপীয়ে মৃত্যুৰ ভয়ত কান্দি কান্দি নন্দৰ গৃহলৈ দৌৰি গৈছিল। পিছে নন্দৰ গৃহতো ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছিল। এনে অৱস্থা দেখি গোপগোপীবোৰে কৃষ্ণক ক'বলৈ ধৰিলে, হে কৃষ্ণ, আমাক ৰক্ষা কৰা, তোমাৰ বাহিৰে আমাৰ ৰক্ষাকৰ্তা আৰু কোনো নাই। এই বুলি সকলোৱে চিঞৰি চিঞৰি কান্দিলে। যিবোৰ গোপগোপীয়ে কৃষ্ণক দেৱজ্ঞান কৰিছিল তেওঁলোকে কৈছিল, হে কৃষ্ণ, তুমিয়ে আমাৰ পৰমেশ্বৰ, তুমি আমাক সৰ্ববিপদৰ পৰা ৰক্ষা কৰি আহিছা। তুমি এই বিশ্ব ব্ৰহ্মাণ্ডৰ ঈশ্বৰ বুলি আমি সকলোৱে ভাবোঁ। আমি তোমাৰ শৰণ লৈছোঁ, তুমি আমাক ৰক্ষা কৰা। কাৰণ আমি ইন্দ্ৰৰ যজ্ঞ নকৰা বাবে ইন্দ্ৰ আমাৰ প্ৰতি ক্ৰোধিত হৈ এনেদৰে ধুমুহা আৰু শিলাবৃষ্টি কৰিছে। আমাৰ গৃহবোৰ ভাঙি চূৰমাৰ হৈ গৈছে। গৰুবোৰে প্ৰাণৰ ভয়ত নিৰাপদ স্থান বিচাৰি দৌৰি ফুৰিছে। আমিও প্ৰাণৰ ভয়ত তোমাৰ ওচৰত শৰণ লৈছোঁ, তুমি ব্ৰজবাসীক ৰক্ষা কৰা। এনেদৰে গোপগোপীবোৰে কৃষ্ণক কাকুতি কৰাৰ আগতেই কৃষ্ণয়ো তেনে ঘটনা এটা ঘটিব বুলি আগতেই জানিছিল।
ইন্দ্ৰই ক্ৰোধিত হৈ কি কৰে সেইবোৰ জানিবলৈ আৰু গোপীয়ে কৃষ্ণৰ ওচৰত শৰণ লয় নে নলয় সেইবোৰ জনাৰ বাবে কৃষ্ণই তৎক্ষণাত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। গোপীয়ে কৃষ্ণক ঈশ্বৰ জ্ঞান কৰি ব্ৰজবাসীয়ে এনেদৰে কাকুতি মিনতি কৰাত কৃষ্ণইও ক'লে যে তোমালোকে ভয় নকৰিবা। এই কথাবোৰ দেখি শুনি নন্দ আৰু তেওঁৰ বৃদ্ধ গোপ কেইজনমানে কৃষ্ণ আৰু বলোৰামক ওচৰলৈ মাতি আনি ক'লে, হে বোপাহঁত, আমি ইন্দ্ৰক অৱহেলা কৰাৰ বাবে ইন্দ্ৰই ক্ৰোধিত হৈ ব্ৰজবাসীক বধ কৰাৰ ব্যৱস্থা কৰা যেন ভাৱ হৈছে। ধুমুহা বৰষুণৰ ফলত সকলো ব্ৰজবাসীৰ ঘৰবোৰ ভাঙি চুৰমাৰ হৈ গৈছে, গৰুবোৰ পানীত উটি গৈছে, গছ-গছনিবোৰ ভাঙি পৰিছে। তোমালোক দুজনে কিবা এটি উপায় কৰা, কাৰণ এনেদৰে আৰু কিছু সময় থাকিলে তোমালোকৰ এই গৃহও ভাগি পৰিব। আমি তেতিয়া সকলোৱে মৃত্যুবৰণ কৰিব লাগিব। এইদৰে ব্ৰজবাসীয়ে কৃষ্ণক আকৌ ক'বলৈ ধৰিলে যে হে কৃষ্ণ, তুমি জন্ম লাভ কৰা পাছৰে পৰা যিবোৰ অদ্ভুত কৰ্ম কৰিলা, আমি সেইবোৰ কৰ্মৰ বাবেই তোমাক ভগৱানৰ অংশ বুলি স্থিৰ কৰিছোঁ। মনত ভাবিছোঁ তুমি কৰিব নোৱাৰা কোনো কৰ্মই নাই। তুমি আমাক সকলো সময়তে সকলো বিপদৰ পৰা ৰক্ষা কৰি আহিছা। সেয়েহে তুমিয়েই ভগৱান, তুমি লীলা কৰিবৰ বাবে নন্দৰ পুত্ৰ হৈ আহিছা। গতিকে হে প্ৰভু, আমাক এই ঘোৰ বিপদৰ পৰা ৰক্ষা কৰা। এনেদৰে বৃদ্ধ ব্ৰজবাসীসকলৰ কথা শুনি কৃষ্ণই মিচিকিয়াই হাঁহি ক'লে, তোমালোকে কোনো চিন্তা নকৰিবা, মই এতিয়াই ইন্দ্ৰৰ দৰ্পচূৰ্ণ কৰিবলৈ সাজু হৈছোঁ। এই ইন্দ্ৰই ব্ৰজবাসীৰ একো কৰিব নোৱাৰে, গতিকে কোনেও ভয় নকৰিবা। মই কি কৰোঁ সেয়েহে চাই থাকা। এইদৰে জগতৰ ঈশ্বৰ হৰিয়ে ব্ৰজবাসীক তেনেদৰে কৈ গোবৰ্ধন পৰ্বত এহাতেৰে দাঙি ছাতি ধৰাৰ দৰে ধৰি ব্ৰজবাসীসকলক ক'লে, হে পিতা, হে মাতৃ, হে গোপীগণ, তোমালোকে এই মুহূৰ্ততে গৰুবোৰৰ সৈতে মই হাতেৰে দাঙি ধৰা গোবৰ্ধন পৰ্বতৰ তলত আশ্ৰয় লোৱাহি। মই ছাতিৰ দৰে গোবৰ্ধন পৰ্বত তোমালোক সকলোৰে ওপৰত ধৰি থাকিম। ইন্দ্ৰই বাৰু কিমান দিন এনেদৰে ধুমুহা আৰু শিলাবৃষ্টি কৰে চাই থাকা। এইদৰে কৃষ্ণৰ কথা শুনি সকলো জীৱ জন্তুৱে লগতে ভাতৃ, পুত্ৰ, কন্যা, ভাৰ্যা, পুৰোহিত আদিৰ সৈতে নন্দ ৰজা আৰু সকলো ব্ৰজবাসী গোবৰ্ধন পৰ্বতৰ তলত আশ্ৰয় ল'লেহি। কৃপাময় কৃষ্ণই বাওঁ হাতৰ কনিষ্ঠ আঙুলিৰ মূৰত গোবৰ্ধন পৰ্বত ধাৰণ কৰি আনন্দ মনে একে ঠাইতে থিয় হৈ আছিল। গোবৰ্ধন পৰ্বতৰ তলত আশ্ৰয় গ্ৰহণ কৰাৰ পাছত গৰুবোৰ আৰু গোপীবোৰৰ মনত ভয় ভাৱ আঁতৰি গৈছিল। আনফালে ক্ৰোধিত হৈ ইন্দ্ৰই কৃষ্ণক নিচিনি 7 দিন 7 ৰাতি প্ৰবল ধুমুহা বৰষুণ দিও ব্ৰজবাসীৰ কোনো অনিষ্ট সাধন কৰিব নোৱাৰা আচৰিত হৈ পৰিছিল। লগতে শিশু কৃষ্ণই বাওঁ হাতৰ কনিষ্ঠ আঙুলিৰ আগভাগৰ ওপৰত বিশাল গোবৰ্ধন পৰ্বত ধাৰণ কৰি ব্ৰজবাসীক ৰক্ষা কৰাত ইন্দ্ৰৰ অহংকাৰ ভাৱ নিমিষতে পানী হৈ গৈছিল। তেতিয়া তেওঁ বুজি উঠিছিল যে এই গোপৰূপী কৃষ্ণ আন কোনো নহয়, তেওঁৱেই জগতৰ ঈশ্বৰ প্ৰভু নাৰায়ণ। সেয়েহে ইন্দ্ৰয়ো সকলো মেঘক মাতি আনি পুনৰ ধুমুহা বৰষুণ দিবলৈ বাধা কৰিছিল। এনেদৰে লগে লগে আকাশৰ পৰা ক'লা মেঘ আঁতৰি আকাশ নিৰ্মল হৈছিল। গোবৰ্ধনধাৰী কৃষ্ণই সেইদৰে গোবৰ্ধন ধাৰণ কৰাৰ কথা ত্ৰিভুৱনত প্ৰচাৰ হৈছিল। এনেদৰে দেৱৰাজ ইন্দ্ৰই ব্ৰজবাসীৰ কোনো অনিষ্ট সাধন কৰিব নোৱাৰি নিজৰ ভুল বুজি পালে আৰু বাওঁ হাতৰ কনিষ্ঠ আঙুলিৰ দ্বাৰা প্ৰকাণ্ড গোবৰ্ধন পৰ্বত ধাৰণ কৰি 7 দিন 7 ৰাতি একে ঠাইতে স্থিৰভাৱে থিয় হৈ থকা কৃষ্ণৰ সামান্য গোৱালৰ ল'ৰা নহয়, তেওঁৱেই পৰমেশ্বৰ যে সেই কথাও বুজি পালে। গতিকে তেওঁ যি অহংকাৰ কৰিছিল সেই অহংকাৰ চূৰ্ণ হ'ল। তাৰ পিছত তেওঁ
ঐৰাৱত হাতীত আৰোহণ কৰি স্বৰ্গৰ পৰা বৃন্দাবনলৈ আহিল। কৃষ্ণই সেই সময়ত লগৰ গৰখীয়াসকলৰ সৈতে বৃন্দাবনত নানান ধৰণৰ খেল ধেমালি কৰি আছিল। ইন্দ্ৰই সেই সময়ত কৃষ্ণক সামান্য গোপবালকৰ ৰূপত দেখা পালে। কৃষ্ণৰূপী বিষ্ণুৰ বাহন পক্ষীৰাজ গৰুৰে অদৃশ্যভাৱে প্ৰভু কৃষ্ণৰ মূৰৰ ওপৰত পাখিৰ দ্বাৰা ছায়া প্ৰদান কৰিছিল। এনেতে ইন্দ্ৰই কৃষ্ণক দেখা কৰিবলৈ বৃন্দাবনলৈ অহাৰ কথা জানি অন্তৰ্যামী কৃষ্ণই গোৱাল শিশুসকলৰ পৰা ফালৰি কাটি অন্য এটা স্থানলৈ গৈছিল। সেই সুযোগতে দেৱৰাজ ইন্দ্ৰই ঐৰাৱতৰ পৰা নামি খোজ কাঢ়ি কৃষ্ণৰ ওচৰলৈ গৈ ভক্তিভাৱে প্ৰণাম কৰি নানান ধৰণে কাকুতি মিনতি কৰি নিজৰ ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিলে। তেওঁ ক'লে যে হে প্ৰভু, তুমি পৃথিৱীৰ ভাৰ হৰণ কৰিবলৈ দৈৱকীৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰাৰ কথা আমি জানো, কিন্তু এনেধৰণে গোপবালক হৈ গৰু চৰাই থকাৰ কথা আমি জনা নাছিলোঁ। গতিকে হে কৃপাময়, ব্ৰজবাসীবোৰে প্ৰতি বছৰে মোৰ যজ্ঞ কৰি আছিল। এইবেলি তেওঁলোকে মোৰ বাবে যজ্ঞ নকৰাত মই ক্ৰোধিত হৈ তেওঁলোকৰ অনিষ্ট সাধনৰ বাবে মেঘগণক আদেশ দিছিলোঁ প্ৰচণ্ড বৃষ্টিপাত কৰিবলৈ। তোমাৰ কৃপাৰ দ্বাৰা ব্ৰজবাসীক ৰক্ষা কৰিলা। গতিকে হে জগতৰ ঈশ্বৰ হৰি, মোৰ ভুল হ'ল, মোক ক্ষমা কৰা প্ৰভু। মই তোমাৰ মহিমা বুজিব নোৱাৰিলোঁ। মই অহংকাৰত মত্ত হৈ তোমাৰ লগত বিৰোধিতা কৰিলোঁ। গতিকে হে প্ৰভু, তুমি সকলো প্ৰাণীৰে চৰাচৰ পিতৃ। মোকো তুমিয়েই জন্ম দিছা আৰু স্বৰ্গৰ দেৱগণৰ ৰজাও পাতিছা। গতিকে পুত্ৰৰ সৰ্বদোষ পিতৃয়ে ক্ষমা কৰাৰ দৰে মোৰ সকলো দোষ ক্ষমা কৰা দয়াময়। আজিৰ পৰা মই তোমাৰ চৰণত শৰণ ল'লোঁ। ইন্দ্ৰই নানান ধৰণে কৃষ্ণৰ গুণ বৰ্ণনা কৰি নিজৰ দোষৰ ক্ষমা প্ৰাৰ্থনা কৰাত কৃষ্ণই মিচিকীয়া হাঁহি মাৰি ইন্দ্ৰক ক'লে, হে ইন্দ্ৰ, তোমাৰ ধনেই অহংকাৰৰ মূল। ঐশ্বৰ্য বিভূতিয়ে তোমাক অন্ধ কৰিছে। আজিৰ পৰা তুমি অহংকাৰ ভাৱ পৰিত্যাগ কৰা। মনত ৰাখিবা, যি ৰজাই প্ৰজাৰ অনিষ্ট সাধনৰ বাবে যত্ন কৰে আৰু যি ৰজাই অহংকাৰত মত্ত হয়, সেই ৰজাৰ এদিন পতন হ'বই। গতিকে মই তোমাক এতিয়া ক্ষমা কৰিলোঁ, যিহেতু তুমি ভুল স্বীকাৰ কৰিলা। হে ইন্দ্ৰ, অহংকাৰে আনৰ অনিষ্ট সাধনতকৈও নিজৰহে সৰ্বনাশ মাতি আনে। অহংকাৰে জ্ঞান চক্ষু অন্ধ কৰে, সেই কথা কেতিয়াও পাহৰি যাব নালাগে। কৃষ্ণৰ এনে নীতিমূলক কথা শুনি ইন্দ্ৰই ভক্তিভাৱে তেওঁক প্ৰণাম কৰিলে আৰু ক'লে, হে প্ৰভু, তুমি গোবৰ্ধন পৰ্বত ধাৰণ কৰা বাবে সকলোৱে তোমাক গোবৰ্ধনধাৰী নামেৰে জানিব। গৌমাতা সুৰভিয়ে তোমাক নতুন নামাকৰণ কৰিবলৈ কোৱাত মই আজি গোপালত্ব সম্পাদন কৰিব বিচাৰিছোঁ। লগতে হে প্ৰভু, তুমি নন্দৰ গৃহত থাকি গো পালন কৰা বাবে তুমি আজিৰ পৰা গোবিন্দ নামে জনাজাত হ'বা। যিহেতু কৃষ্ণই ইন্দ্ৰক ক্ষমা কৰিলে আৰু তাৰ বাবে প্ৰভু কৃষ্ণক গোবিন্দ নাম প্ৰদানৰ ইচ্ছা কৰাত দেৱৰ্ষি নাৰদ, সৰগৰ সকলো ঋষিগণ, দেৱগণ, কুবেৰ, বৰুণ আদি অষ্টলোক পালসকল নিমিষতে সেই স্থানত উপস্থিত হ'ল। সুৰভিৰ গাখীৰৰ লগত মন্দাকিনীৰ পানী অৰ্থাৎ স্বৰ্গৰ গংগাৰ পানী মিহলাই দেৱগণে কৃষ্ণৰ গা ধুৱাই পূজা কৰিলে। লগতে সেই সুৰভিৰ গাখীৰেৰে নানান ধৰণৰ মিঠাই পায়স আদি ৰান্ধি প্ৰভু গোবিন্দক ভোগ খুৱালে। সেই সময়ত বৃন্দাবনৰ সেই ঠাই যেন বৈকুণ্ঠপুৰীত পৰিণত হৈছিল। তাৰ পিছত ইন্দ্ৰৰ বাহিৰে সকলো দেৱ দেৱীয়ে নিজ নিজ স্থানলৈ গমন কৰিলে। ইন্দ্ৰই কৃষ্ণক প্ৰণাম জনাই ক'লে, হে প্ৰভু গোবিন্দ, মোৰ অংশৰ পৰা পৃথা অৰ্থাৎ কুন্তীৰ গৰ্ভত অৰ্জুনৰ জন্ম হ'ব। তুমিয়ে মোৰ সেই
পুত্ৰটিক সৰ্বক্ষণে ৰক্ষা কৰিবা প্ৰভু। ইন্দ্ৰৰ কথা শুনি কৃষ্ণয়ো মিচিকিয়া হাঁহি মাৰি ক'লে, তোমাৰ পুত্ৰ অৰ্জুনক মই সখা কৰি ল'ম। মই পৃথিৱীত যিমান দিন থাকিম সিমান দিনলৈ অৰ্জুনক মই সৰ্ব বিপদৰ পৰা ৰক্ষা কৰি থাকিম। তেওঁৰ বাবে তুমি চিন্তা কৰিব নালাগে। যেতিয়া কুৰুক্ষেত্ৰত যুদ্ধ হ'ব তেতিয়া মই নিজেই অৰ্জুনৰ ৰথৰ সাৰথি হ'ম। কৃষ্ণৰ কথা শুনি পুলকিত হৈ দেৱৰাজ ইন্দ্ৰই কৃষ্ণক প্ৰণাম জনাই ঐৰাৱতত আৰোহণ কৰি স্বৰ্গলৈ গমন কৰিলে। এনেদৰে প্ৰভু গোবিন্দৰ মায়াত গোপ বালকসকলে কিন্তু সেইবোৰ দৃশ্য দৰ্শন কৰিব পৰা নাছিল। কৃষ্ণই যথা সময়ত গোপ বালকৰ সৈতে গৰু চৰাই গৃহলৈ উভতি আহিল। বন্ধু বান্ধৱীসকল, এয়াই আছিল শ্ৰীকৃষ্ণৰ লীলাৰ কাহিনী। এই কাহিনী শুনি আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। আৰু কাহিনীটো শুনি যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। লগতে মোৰ এই চেনেলটোলৈ যদি কোনোবা বন্ধু বান্ধৱী নতুনকৈ আহিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। জয় শ্ৰীকৃষ্ণ।